কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত ৰাইজৰ প্ৰতিবাদ এটোপাল বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত আলুৰ ভূইবাসী আৰু প্ৰমোদ বড়ো চৰকাৰে নিৰ্মাণ কৰিছিল পানী যোগান আঁচনি কিন্তু পানীৰ পাইপ ভাঙি যোৱাত ৰাইজে লাভ নকৰিলে বিশুদ্ধ পানী মূলত ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ বাবে এনে হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এয়া হৈছে বাওখুংগ্ৰী সমষ্টিৰ দৃশ্য ৰাইজে আজি পৰ্যন্ত নেপালে বিশুদ্ধ খোৱা পানী পাইপ ভাঙি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে পাইপ ভাঙি পৰিছে তাত ঠিকাদাৰ নিম্নমানৰ কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰমোদ বড়োৰ যি 5 বছৰীয়া কাৰ্যকালৰ সময়তেই এই আঁচনিখন নিৰ্মাণ কৰা হৈছে আমাক পানী লাগিব আমাক পানী লাগিব ঠিকাদাৰৰ দুৰ্নীতি নচলিব ঠিকাদাৰৰ দুৰ্নীতি নচলিব আমাক পানী লাগিব আন্দোলন কৰিব লগা হৈছে এই কাৰণে যে আমি দেখা পাইছো যে আমাৰ গাঁৱৰ যিখন এই যে ওটা সাপ্লাইখন বনাই থৈ দিছে এই মানে বনাই থৈ দেওয়াৰ পিছত মানে এদিনও আমি এতিয়ালৈকে পানী পোৱা নাই যে পানীৰ কাৰণে গোটেই মানুহ হাহাকাৰ কৰি আছে যে পানীৰ কাৰণে আজি আমি গোটেই মানুহখিনি এক গোট খাইছো আপোনালোককো মাতিছো এটু আমাৰ দাবী যে কোন ঠিকাদাৰে এটু সাপ্লাইটো বনাইছে আমাক পানীটো দি দিলে হল আমাৰ মানে সরকারের ওচৰত এটু দাবী যে আমাৰ পানীটো আমাক দিলে হল আমাৰ মানে নিদিলে আমি ইয়াতকৈ আৰু ডাঙৰ মানে প্ৰতিবাদ জনাবলৈ বাধ্য হম এটু আমাৰ 11 নং বাওখুংগ্ৰী সমষ্টি ইপিপিএল আছিল কিন্তু তথাপিও আমাৰ ইয়াত কিন্তু মানে কোনো ধৰণৰ কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত ৰাইজৰ প্ৰতিবাদ এটোপাল বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত আলুৰ ভূইবাসী আৰু প্ৰমোদ বড়ো চৰকাৰে নিৰ্মাণ কৰিছিল পানী যোগান আঁচনি কিন্তু পানীৰ পাইপ ভাঙি যোৱাত ৰাইজে লাভ নকৰিলে বিশুদ্ধ পানী মূলত ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ বাবে এনে হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এয়া হৈছে বাওখুংগ্ৰী সমষ্টিৰ দৃশ্য ৰাইজে আজি পৰ্যন্ত নেপালে বিশুদ্ধ খোৱা পানী পাইপ ভাঙি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে পাইপ ভাঙি পৰিছে তাত ঠিকাদাৰ নিম্নমানৰ কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰমোদ বড়োৰ যি 5 বছৰীয়া কাৰ্যকালৰ সময়তেই এই আঁচনিখন নিৰ্মাণ কৰা হৈছে আমাক পানী লাগিব আমাক পানী লাগিব ঠিকাদাৰৰ দুৰ্নীতি নচলিব ঠিকাদাৰৰ দুৰ্নীতি নচলিব আমাক পানী লাগিব আন্দোলন কৰিব লগা হৈছে এই কাৰণে যে আমি দেখা পাইছো যে আমাৰ গাঁৱৰ যিখন এই যে ওটা সাপ্লাইখন বনাই থৈ দিছে এই মানে বনাই থৈ দেওয়াৰ পিছত মানে এদিনও আমি এতিয়ালৈকে পানী পোৱা নাই যে পানীৰ কাৰণে গোটেই মানুহ হাহাকাৰ কৰি আছে যে পানীৰ কাৰণে আজি আমি গোটেই মানুহখিনি এক গোট খাইছো আপোনালোককো মাতিছো এটু আমাৰ দাবী যে কোন ঠিকাদাৰে এটু সাপ্লাইটো বনাইছে আমাক পানীটো দি দিলে হল আমাৰ মানে সরকারের ওচৰত এটু দাবী যে আমাৰ পানীটো আমাক দিলে হল আমাৰ মানে নিদিলে আমি ইয়াতকৈ আৰু ডাঙৰ মানে প্ৰতিবাদ জনাবলৈ বাধ্য হম এটু আমাৰ 11 নং বাওখুংগ্ৰী সমষ্টি ইপিপিএল আছিল কিন্তু তথাপিও আমাৰ ইয়াত কিন্তু মানে কোনো ধৰণৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা